الرسول بما أنزل إليه من ربه والمؤمنون كل آمن بالله وملائكته وكتبه ورسله لا نفرق بين أحد من رسله وقالوا سمعنا وأطعنا غفرانك ربنا وإليك المصير لا يكلف الله نفسا إلا وسعها لها ما كسبت وعليها ما اكتسبت ربنا لا تؤاخذنا إن نسينا أو أخطأنا ربنا ولا تحمل علينا إصرا كما حملته على الذين من قبلنا ربنا ولا تحملنا ما لا طاقة لنا به واعف عنا واغفر لنا وارحمنا أنت مولانا فانصرنا على القوم الكافرين. মালিনী নমস্ত পঙ্কজ নেত্রায় নমস্ত পঙ্কজম বসুদেব সুতম কৃষ্ণ কংস সানুর মজ্জনম দৈবকী হৃদয়ানন্দম কৃষ্ণ বন্দে জগৎ গুরু হৰে। সভাপতি ডাঙৰীয়া আছে তেখেতক আমি অসম সাহিত্য সভাৰ ঢাকা সাহিত্য সভাৰ যি প্ৰতিচ্ছবি আছে তাত ভক্তি প্ৰদানত কৰিবলৈ অনুৰোধ জনাইছোঁ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰূপহী আঞ্চলিক সমিতিৰ লগতে আমাৰ ৰূপহী চুপাৰী সন্থা ৰূপহী বজাৰ সমিতি বৃহত্তৰ সমন্বয় সাংস্কৃতিক গোষ্ঠী আমি সকলোৱে একেলগ হৈ ৰূপহী সাহিত্য শাখা আমি সকলোৱে একেলগ হৈ আজি জুবিন দাৰ আদ্য ছাত্ৰভাগ অনুষ্ঠিত কৰিছোঁ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে দিহানাম ভাগৰো আয়োজন কৰা হৈছে। তাৰ লগতে আমি সন্ধিয়া 6 বজাত মায়াবিনী গীতেৰে আজিৰ অনুষ্ঠান সামৰিম। আজিৰ এই সৰ্বধৰ্ম প্ৰাৰ্থনা সভাস্থলীৰ পৰা আমি চৰকাৰলৈ দাবী জনাইছোঁ অতি শীঘ্ৰে জুবিন দাই যাতে ন্যায় পায় আৰু জনসাধাৰণৰ এই দাবী আমি আশা কৰিছোঁ চৰকাৰে অতি শীঘ্ৰে জনসাধাৰণক ফলাফল দেখুৱাব। আজিৰ এই সভাস্থলীৰ পৰা আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰলৈ দাবী জনাইছোঁ। আচলতে এটা অনাকাংক্ষিত ঘটনা, সেই ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয়, প্ৰতিজন বিশ্ববাসীক যিয়ে জুবিন গাৰ্গক ভাল পায় প্ৰতিজনৰে হৃদস্পন্দন বাঢ়ি গৈছিল, দেহত এটি চেঁচা শিহৰত আহিছিল। প্ৰতিজন অসমীয়াই হিয়া ধাকুৰি কান্দিছিল। আমাৰ প্ৰাণৰ শিল্পী সকলোৰে অসমবাসীৰ, ভাৰতবাসীৰ হিয়াৰ আমঠু
যুগজয়ী কণ্ঠ জুবিন গাৰ্গদেৱে আমাৰ মাজৰ পৰা হঠাতে নাইকিয়া হৈ গৈছিল। তেখেতৰ কায়িক মৃত্যুৰ পিছত সমগ্ৰ অসমবাসীয়ে কান্দিছে, সমগ্ৰ অসমবাসী ভাৰতবাসী শোকস্তব্ধ হৈ পৰিছে। তেনে পৰিপ্ৰেক্ষিতত আমি ক'ব খোজোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো জুবিন গাৰ্গ ডাঙৰীয়া প্ৰাক্তন সতীৰ্থ আছিল। তেখেতে বিভিন্ন মঞ্চত এই কথা সদৰি কৰিছিল। গতিকে প্ৰাক্তন সতীৰ্থ, ৰাইজৰ শিল্পী, জনতাৰ শিল্পী, জনশিল্পী, গণশিল্পী, তেখেতক আৰু কি ভাষাৰে ব্যৱহৃত কৰিম। আচলতে তেখেত আমাৰ পৰা নাইকিয়া হ'ল। সকলোৰে আমাৰ 90 দশকৰ পৰা তেখেতে অসমীয়া জাতিটোক এটা বৃত্তৰ মাজত তেখেতে আবৃত কৰি ৰাখিছিল। গতিকে সেইজন শিল্পী নাইকিয়া হোৱাৰ পৰা যেন অসমীয়াৰ জাতীয় জীৱনৰ পৰা আমাৰ ভাতৃ নাইকিয়া হ'ল, কাৰোবাৰ ককাই নাইকিয়া হ'ল, কাৰোবাৰ দেউতা স্বৰূপ সকলোৰে ভাতৃ বন্ধু আছিল। তেখেতে দৰিদ্ৰসকলৰ, তেখেতৰ ভগৱান স্বৰূপ আছিল দৰিদ্ৰসকলৰ কাৰণে। তেখেতে যি ধৰণে সকলোকে সহায় কৰিছিলে, গতিকে সেই বিষয়বোৰ সকলোৱে জানে। গতিকে এইজন মহান শিল্পীক আমি শ্ৰদ্ধা জনাইছোঁ। সমগ্ৰ অসমবাসীয়ে, ভাৰতবাসীয়ে, বিশ্ববাসীয়ে তেওঁক কৰিছে। আমিও আজিৰ দিনটোত ৰূপহী সমন্বয় সাংস্কৃতিক গোষ্ঠী আছে, শাখা সাহিত্য সভা আছে, ৰূপহী বজাৰ সমিতি, চিকনি সন্থা আদি সকলোৱে, গোটেই ৰূপহীবাসী ৰাইজ, আপোনালোক সাংবাদিক বন্ধুসকল আছে, আমি সকলোৱে একত্ৰিত হৈ তেখেতক শ্ৰদ্ধা জনাইছোঁ। কিন্তু ইয়াৰ পৰা এতিয়া আহ্বান জনাম, তেখেতৰ আজি আমি আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰিছোঁ। তেখেতক সদায় আমি জনগণৰ মাজত জীয়াই ৰাখিব খোজোঁ। আমাৰ নৱপ্ৰজন্মটোৰ মাজত তেখেতৰ যি সৃষ্টিৰাজি, তেওঁৰ জীৱন দৰ্শন আমি সদায় জীয়াই ৰাখিব খোজোঁ। তেওঁক মৰ্মে মৰ্মে আমি উপলব্ধি কৰিব খোজোঁ আৰু তেওঁৰ জীৱন গাথাক আমি সদায় আগবঢ়াই নিব খোজোঁ। কিন্তু তাৰ সমান্তৰালভাৱে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই আদ্য শ্ৰাদ্ধৰ মঞ্চৰ পৰা আমি এটি অসম চৰকাৰলৈ তথা ভাৰত চৰকাৰলৈ আমি যিসমূহ আমাৰ তদন্তকাৰী সংস্থা আমি আহ্বান জনাব খোজোঁ, যাতে যি দোষী শ্যাম কানু মহন্ত হওক, তেওঁৰ ব্যক্তিগত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, তেখেতসকলে যাতে কোনো কাৰণত ন্যায়িক প্ৰক্ৰিয়াৰ শিথিলতাৰ সুযোগ লৈ তেখেতসকলে সাৰি যাব নোৱাৰে। আৰু যিসকল সেই অনুষ্ঠানটোত ছিংগাপুৰলৈ গৈছিল, তেওঁৰ লগত ইহঁতৰ পাৰ্টিত যিসকলে সহযোগী হিচাপে গৈছিল, তেখেতসকলকো আইনৰ আওতাৰ মাজলৈ অতি শীঘ্ৰে চৰকাৰে আনিব লাগে আৰু তেখেতসকলক তদন্তৰ জৰিয়তে যিসকল দোষী কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। অসমবাসীয়ে কেতিয়াও 2 মাহ, 3 মাহ, 4 মাহ, এবছৰ জেলত থাকি তেখেতসকল আকৌ জনগণৰ মাজলৈ ওলাই আহি এনেকৈ সাংস্কৃতিক বেপাৰ কৰা বেপাৰীবিলাকক কেতিয়াও ৰাইজে মানি নলয়, অসমবাসীয়ে মানি নলয়, আমি ৰূপহীবাসীয়েও মানি নলওঁ। গতিকে চৰকাৰলৈ আমি পুনৰ আহ্বান জনাইছোঁ, তেখেতসকলৰ ওপৰত দৃষ্টান্তমূলক শাস্তি হ'ব লাগিব। আৰু জুবিন দাৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি এই মঞ্চৰ পৰা পুনৰবাৰ সেৱা আগবঢ়াইছোঁ। ভগৱন্তৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ, তেখেতে চিৰশান্তিত থাকক, অসমীয়া ৰাইজৰ সদায় হিয়াৰ আমঠু হৈ থাকক, যুৱ প্ৰজন্মৰ সাৰ্থক হৈ থাকক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।